আজি ৰাষ্ট্ৰীয় জেভলিন দিৱস। এই উপলক্ষে যোৰহাট ষ্টেডিয়ামত যোৰহাট জিলা ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত জেভলিন দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় জেভলিন দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বহুসংখ্যক জ্যেষ্ঠ খেলুৱৈ, ক্ৰীড়াপ্ৰেমী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰাজ্যিক সাধাৰণ সম্পাদিকা মালা বৰুৱা, ৰাজ্যিক কোষাধ্যক্ষ পৰাগজ্যোতি হাজৰিকা, যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, কৰুণা দত্ত, হেমন্ত সিং, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, বিশিষ্ট চিকিৎসক ডাক্তৰ পি.কে. শইকীয়া আৰু ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ সদস্যসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে বক্তাসকলে জেভলিন খেলৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি, সুস্থ ক্ৰীড়া সংস্কৃতি গঢ়ি তোলা আৰু অধিক সংখ্যক খেলুৱৈ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে 2021 চনৰ 7 আগষ্টত টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন নিক্ষেপত সোণৰ পদক জয় কৰি ভাৰতৰ বাবে ইতিহাস ৰচনা কৰিছিল। এই ঐতিহাসিক সফলতাক স্মৰণ কৰি প্ৰতি বছৰে 7 আগষ্টত দেশজুৰি ৰাষ্ট্ৰীয় জেভলিন দিৱস পালন কৰা হয়। বিশ্ব জেভলিন দিৱসৰ এই উদযাপনৰ জৰিয়তে জেভলিন খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে যুৱ সমাজক খেলা ধূলাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ আহ্বান জনোৱা হয়। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। সকলো আমাৰ যোৰহাট মাষ্টাৰ ইউনাইটেড মাষ্টাৰ মাষ্টাৰ সন্থা সকলো খেলুৱৈকে আন্তৰিক শুভেচ্ছা জনাই আজি আমি যোৰহাট মাষ্টাৰ সন্থাই জেভলিন দিৱসটো উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। সেইকাৰণে আমি সকলোৱে একগোট হৈ ভিডিঅ'ত হেৰি কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে 2020 চনৰ অলিম্পিক টকিঅ' অলিম্পিকত আমাৰ জেভলিন থোৱাৰ আমাৰ ভাৰতবৰ্ষৰ নীৰজ চোপ্ৰাই যি গ'ল্ড মেডেল আৰোহণ কৰিছিলে, তেওঁক সন্মান জনাবলৈ আজি ভাৰতবৰ্ষৰ প্ৰতি বছৰেই এই দিনটোতে এই জেভলিন দিৱসটো উদযাপন কৰি আহিছে। সেইটোকে আমিও ঠিক তেনেদৰে প্ৰতিখন ডিষ্ট্ৰিক্টে যেনেকৈ উদযাপন কৰিছে, ঠিক তেনেদৰে আজিও আমি যোৰহাট মাষ্টাৰ ইউনাইটেড মাষ্টাৰ সন্থাই আজি এই জেভলিন দিৱসটো উদযাপন কৰিবলৈ আমি সকলোৱে ইয়াত একত্ৰিত কৰিছোঁ। প্ৰথমতে পোহৰ লাইভ চতুৰ্থিকালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ যোৰহাট জিলাৰ ইউনাইটেড মাষ্টাৰ গেমৰ সদস্যবৃন্দসকল, আমাৰ বাবে আজি গৌৰৱৰ দিন। 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাই ভাৰতবৰ্ষলৈ প্ৰথম সোণৰ মেডেল পাইছিলে জেভলিনত। সেই দিনটোতে চৰকাৰে ঘোষণা কৰিছিলে যে নীৰজ চোপ্ৰাৰ জন্মদিনত জেভলিন উদযাপন কৰিব লাগে। সেই উপলক্ষে আমি যোৰহাট ইউনাইটেড মাষ্টাৰ গেমৰ ফালৰ পৰা পোনপ্ৰথমৰ বাবে অসমৰ কোনো এটা মাষ্টাৰ গেমৰ এছ'চিয়েশ্যনে আজিলৈকে জেভলিন ডে উদযাপন কৰা নাই। প্ৰথমে আমি যোৰহাট ইউনাইটেড মাষ্টাৰ গেমে জেভলিন ডে উদযাপন কৰিছোঁ। বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ ষ্টেট কমিটি ছেক্ৰেটাৰী মালা বাইদেউ, কোষাধ্যক্ষ পৰাগ দা, লগতে আমাৰ যোৰহাট ইউনাইটেড মাষ্টাৰ গেমসমূহ তেওঁলোকৰ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। আজি আমাৰ 7 আগষ্ট সকলোৱে জানে যে ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে গ'ল্ড মেডেল আনিছিলে নীৰজ চোপ্ৰাই জেভলিনত টকিঅ' অলিম্পিকত। আৰু সেই টকিঅ' অলিম্পিকত গ'ল্ড মেডেল অনাৰ পিছত প্ৰথম যেতিয়া এথলেটিক্সত গ'ল্ড পায় আমাৰ ইণ্ডিয়াৰ, সেইটো 2020 চনত হৈছিলে। সেইকাৰণে 2021 চনৰ পৰা নীৰজ চোপ্ৰাক উৎসাহ দিবৰ কাৰণে আৰু তেওঁক সন্মান জনাবৰ কাৰণে ভাৰত চৰকাৰে জেভলিন দিৱস হিচাপে উদযাপন কৰি আৰম্ভ কৰিলে। আৰু এইবাৰ 2026 পঞ্চমটো হ'ব। পঞ্চমত আমাৰ যোৰহাট ইউনাইটেড মাষ্টাৰ্ছ গেমছৰ যিটো আমাৰ যোৰহাট জিলা কমিটি, তেওঁলোকৰ সহযোগত আমাৰ ষ্টেটৰ মিলি পেলাই আমাৰ এই
জেভলিন দিৱসটো আয়োজন কৰা হৈছে আৰু ইয়াত সকলো আমাৰ ইউনাইটেড মাষ্টাৰ্ছৰ সকলো সদস্য আহি আজি উপস্থিতি হৈছে আৰু আমাক চবৰে উৎসাহিত কৰি পেলাই আজি এই জেভলিন দিৱসটো আমি সুকলমে সমাপ্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমাৰ সকলোৱে কৰিছে। 2020 চনত টকিঅ'ত যিটো অলিম্পিকৰ খেল হৈছিলে খেলত নীৰজ চোপ্ৰাই গ'ল্ড মেডেল পাইছিলে জেভলিনত। তেওঁ ভাৰতৰ গ'ল্ড মেডেল অনাৰ কাৰণে তেওঁক গল্ডেন বয় বুলি জনাজাত হৈছিলে আৰু সেই গল্ডেন বয়ৰ উপলক্ষে তেওঁ উৎসাহ উদ্দীপনাই আনিবৰ কাৰণে আমাৰ ভাৰতত এই 7 আগষ্টৰ দিনাখন সকলো ঠাইতে জেভলিন দিৱস উদযাপন কৰা হয়। এইটো 5ম বছৰ।